খুবটাং ফ্ৰেণ্ডছ আহোম ছোৱালী সীমা চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিন আপোনালোকক ভিডিঅ' দিয়া হোৱা নাই। আজি এটা ভিডিঅ' আপোনালোকক দিওঁ বুলি ভাবিছোঁ। গামোচাৰ ভিডিঅ' হয়। ইয়াতে সূতা কেনেকৈ জোৰোৱা হয় প্ৰথমে সেই ভাগটো দেখুওৱা হৈছে। আপোনালোকে মন দি চাই যাব। সূতা ছিঙিলে মানে ৰোৱা সূতা কেনেকৈ দিব লাগে আৰু ৰোৱা সূতা কেনেকৈ জোৰাই কিনে টোলঠাত মেৰিয়াই থ'ব লাগে, তাৰে এটা শিকাৰুসকলে শিকিব পাৰিব। তাৰে নতুন এটা আভাস ইয়াত দাঙি ধৰিছোঁ। বহুতে মোক মেছেজ কৰি ভিডিঅ' বিচাৰি আছে, মই দিব পৰা নাই, তাৰ বাবে ক্ষমা প্ৰাৰ্থী। কাৰণ মোৰ গাটো বেয়া আছিলে, সেইটো কাৰণে দিব পৰা নাছিলোঁ। এতিয়া ভাবিছোঁ লাহেকৈ এটাকৈ ভিডিঅ' আপোনালোকক দি যাম। যিটো ভিডিঅ' আপোনালোকে বিচাৰে মেছেজত ক'ব, মই পৰাপক্ষত দিবলৈ চেষ্টা কৰিম আপোনালোকক। যিডাল ৰোৱা সূতা ৰুব লাগে সেইডাল ফালি চিধা কৰি ল'ব। সূতাখিনি দেখিছে ফালি লৈছে, তাৰপিছত চিধা কৰি কিনে ভৰাই দিব লাগে টোলঠাটোত মেৰিয়াই। তেতিয়াহে চিধা হৈ থাকিলেহে সেই চিধা ব'বলৈ যত্ন নালাগে। তেৰা হ'লে অকণমান যত্ন লাগে। আৰু বৌ দিব লাগিব আগফালে বখিনিত। বৌ দিয়াও আপোনালোকক আগৰ ভিডিঅ'ত মই দেখাইছোঁ বাৰু। আকৌ আপোনালোকে যদি খোজে মই দিম ৰোৱা সূতাত কেনেকৈ বৌ দিব লাগে। এইটো ভিডিঅ'ত দিয়া হোৱা নাই, বৌ কেনেকৈ লগাব লাগে বা দিব লাগে। আপোনালোকে মেছেজ কৰি থাকিব মোক, কি ভিডিঅ' লাগে আপোনালোকক মই দি গৈ থাকিম। এই তাঁতখনত মানে ওপৰতে দিয়াখিনি দেখুৱাইছোঁ। ওপৰত এনেকুৱা গাঁঠি পৰি আছে নহয়, সেইখিনিয়ে দিয়া হয়। কিন্তু আপোনালোকক এতিয়া দেখুৱাব নোৱাৰিলোঁ কেনেকৈ লগোৱা হয় নতুনকৈ। অইন এটা ভিডিঅ'ত আপোনালোকক দিম বাৰু, আৰম্ভণিৰ পৰা কেনেকৈ দিয়া হয়, ৰোৱা সূতাত কেনেকৈ লগোৱা হয়। এয়া টোলঠাটোত দেখিছেনে মোহাৰি দিছে। এইটো হ'ল কিছুমানৰ মানে ছাইডত বেছিকৈ সোমাই যায়, মানে চল খায়। তেতিয়া মানে এইটো পদ্ধতিৰে কিছুমানে কৰে, কিছুমানে সূতা ভৰাই কিনে চলটো মাৰে। কিছুমানে এফালে টান এফালে ঢিলা হয়, তেতিয়াও এনেকৈ টোলঠাটোত মোহাৰি ল'ব লাগে। তেতিয়া তাঁতখন ব'বলৈ সুবিধা হয়, ধুনীয়া হয়, সমান হয়। আৰু দুলপতি চটা পাৰিলে দুখন হাতত নিদি মাজত ধৰি টানিব লাগে। তেতিয়া কেতিয়াও চল নাখায় তাঁতখন। আপোনালোকে নিজে বৈ কিনে চাব পাৰিব, সেইটো মই জানো আৰু সেইকাৰণে কৈছোঁ ডাঠি কিনে। মাজত যদি আপুনি ধৰে নহয়, দুলপতিখনৰ মাজত ধৰি যেতিয়া মাকো মাৰোঁতে মাজত ধৰি কিনে টানে সূতাডাল, তেতিয়া কেতিয়াও চল নাখায়। এইডাল নতুনকৈ দিয়া সূতাই হয়। ইয়াত দি কিনে ৰোৱা সূতাই হয়। ধুনীয়াকৈ তেনেকৈ ফালি আনি কিনে টোলঠাত মেৰিয়াই দিব লাগে। এইবোৰ দিয়া সূতাই হয়। আপোনালোকক দেখুৱাই দিছোঁ। এয়া এতিয়া ফুল বাচিবলগীয়া হৈছে। এই আঁচুখিনি দেখিছে, ৰঙা আঁচুখিনি আৰু বগা আৰু ৰঙা যে মিক্স হৈ আছে, সেইখিনি আঁচু বুলি কয়। সেইখিনিত দুঘৰ তলৰ দুঘৰ ওপৰ কৰি কিনে ডিজাইন এটা উঠাই লওঁ গ'লেও পাৰে। কিছুমানে 3 ঘৰ তলৰ 3 ঘৰ ওপৰ কৰোঁ গ'লেও হয়। কিন্তু এই দুডাল সূতা আছে যে, দুডাল সূতা এঘৰ বুলি কয়। কিন্তু তাত সেইটো আৰু একনি বুলিও কয়। সেই দুডাল সূতাক একনি বুলিও কয়। একনি তলৰ একনি ওপৰ মানে এঘৰ সূতা ওপৰলৈ উঠে, এঘৰ সূতা তললৈ উঠে। মানে দুডাল সূতা ওপৰলৈ উঠে, দুডাল সূতা তললৈ উঠে। আৰু কণী ফাটিলে বুলি কয় যেতিয়া সেই দুডালৰ একনিৰ যেতিয়া দুডালৰ এডাল উঠি যায়, কেতিয়াবা এডাল নামি যায়, তেতিয়া সেনেকৈ কয়। এইটো কথা আগৰ পৰা চলি অহা এইটো কথা, সেইকাৰণে আপোনালোকক মই উল্লেখ কৰিছোঁ। আগতে আমাৰ জেঠাইহঁতে মাহঁতে এনেকৈ আমাক ফুল শিকাইছিলে হাতত ধৰি। এতিয়া এইটো প্ৰথমতে কাষৰি বাছি লৈছে। কাষৰিটো আপোনালোকে দেখিছেই, দেখুওৱা হৈছে ইয়াত কাষৰিটো যিমান কাঠি আছে সিমান কাঠি
এই হিচাপ কৰি লোৱা হৈছে এটা উঠিব আৰু যিটো গ্ৰাফত দিয়া হৈছে এই গ্ৰাফত দিয়া সেই দাগকেইটা উঠিছে আৰু যিকেইটা বগা হৈ আছে সেইকেইটা নামিছে এয়া একনি দেখা নাই এতিয়া এই ওপৰ একনি উঠিছে একনি উঠাই কিনে 1 2 3 4 5 6 7 8 8টা পৰিছে আকৌ এটা উঠিছে 8টা পৰিছে এটা উঠিছে 8টা পৰিছে এটা উঠিছে এনেকৈ কৈ হিচাপ কৰি কিনে এতিয়া গৈ যাব এটা লাইন হৈ যাব এতিয়া এয়া লাহে লাহে হৈ গৈ আছে বাচিব লাগিব যিহেতু ইমান সহজো নহয় যে পটককৈ বাচি এটা হিচাপ কৰি যাব লাগিব আপোনালোকক কৈছোৱে এতিয়া দেখিছে দুকণীৰ ওপৰ দুকণীৰ তলৰ দুকণীৰ ওপৰ দুকণীৰ তলৰকে এই ৰঙা আঁচুখিনি বচা হৈছে ৰঙা আঁচুখিনি এতিয়া এনে ওপৰ ঘৰকে বনি যাব দেখিবলৈ এনে গামোচাখন ভাল লাগে নেবাচো ক'লেও ডাইৰেক্ট মাৰি পঠিয়াওঁ বুলি ক'লেও হয় মাকো কিন্তু এনেকুৱা কৰিলে ভাল লাগে মই মাকো সাধাৰণতে বাঁহৰ এটা বনাই লওঁ এনেকুৱা মেৰিয়াই সূতা কিন্তু ইয়াতে মাকো দিয়া হৈছে মাকুত সূতা লগাই কিনে দিয়া হৈছে আগৰ এনেকেই দিছিলে বাৰু আগৰ মানুহবিলাকে হেৰিয়ে নহয় ন এয়া এতিয়া হৈ গৈছে আপোনালোকে এতিয়া আকৌ এই চিডাল উঠাই কিনে ৰাছখন টানি কিনে চি ভৰাব লাগিব চি পাত ভৰালেহে ফুল হ'ব এতিয়া ইয়াতে আকৌ এডাল চি ভৰাব লাগিব এডাল হ'ল 2 নম্বৰ চি এনেকৈ 3 নম্বৰত পৰে এডাল ফুল কাঠি মাজত এডাল চি এডাল লাষ্ট চি এই চিডাল ভৰাই কিনে আকৌ ফুলৰ কাঠি এডাল ভৰাই থ'ব লাগিব যিহেতু ফুলটো লুটীয়া ফুল হয় এইটো কাষৰি হয় প্ৰথমটো এয়া চিডাল ভৰাই লৈছে এই চিডাল ভৰাওঁতে খুব সাৱধান এই চিডাল ভালকৈ ভৰালেহে ফুলটো ভালকৈ উঠিব লাষ্টত যেতিয়া লুটিয়াও সময় হ'ব সেইকাৰণে এইডাল ভৰোৱা খুব সাৱধান আপোনালোকে চাই লওক দেই শিকাৰু সেইখিনি কাৰণে কৈছোঁ আপোনালোকে ভালকৈ চাই ল'লে নিজে তাঁত লগাব পাৰিব তাঁত লগোৱাটো ইমান টান কাম নহয় সহজ কামেই হয় জানিলে ভাত পানী মাছ বুলি এনেই অসমীয়াত কথা এষাৰ আছে নেজানিলেহে কষ্ট হয় এয়া দেখিলে ফুলৰ কাঠিডালো ভৰাই গ'ল এতিয়া হৈ গৈছে এতিয়া এইফালে মাকো মাৰি দিব ফুল উঠি গৈ থাকিব আপোনালোকে চাই গৈ থাকক ভিডিঅ'টো নিশ্চয় জানিব বুজিব এতিয়া দেখিছে ফুল কাঠিটো বাচি কিনে এবাৰ মাৰে আকৌ ফুল কাঠিটো এৰুৱাই কিনে আকৌ চিডাল যে লাষ্টত 3 নম্বৰ চিডাল যে ভৰুৱাই লয় মানে 2 নম্বৰ চি এনেকৈ ফুলৰ কাঠিটো হয় 3 নম্বৰ বুলি কৈছিলোঁ সেই চিডাল দাঙি কিনে আকৌ ইটো মূৰ মাৰিব লাগিব আৰু পাৰিলে আপোনালোকে ফুল বচা সময়ত এই চিডাল উঠাই কিনে ফুল বাচিব তেতিয়া সহজ পাব আপোনালোকে এতিয়া 2 নম্বৰ কাঠিটোত 3 ঘৰ উঠাই যাব লাগিব 3 কাউনি ওপৰত কৰি যাব লাগিব এয়া এতিয়া 3 কাউনি উঠাই যাব লাগিব এয়া 2 নম্বৰ ঘৰটো এনেকৈ ফুল বাচি গৈ থাকিব লাগিব এয়া এতিয়া চক 3 কাউনি ওপৰলৈ উঠাই গৈছে তেতিয়া সহজ হয় এটা ঘৰত এতিয়া 3 কাউনি মানে 3ডাল ঘৰ উঠিছে 1 কাউনি 2 কাউনিকে 3 কাউনি এয়া এতিয়া লাহে লাহে ফুল হৈ গৈ আছে চাইডতো চক ইমান ধুনীয়াকৈ উঠি গৈছে ফুল নিচিনাকৈ ঘৰকৈ ফুল তোলোতে কিন্তু ওপৰ ফালে স্পষ্ট নহয় এই তলৰ ফালেহে স্পষ্ট এয়া হৈছেগৈ আৰু কাষৰিটো অলপ বাকী আছে চাওঁতে হ'লগৈ কাষৰি এতিয়া আঁচু দি কিনে এতিয়া আকৌ ফুল বাচিব লাগিব মেইন ফুলটো এতিয়া আহিবহে এয়া বাচিব লৈছে ফুলটো এতিয়া আকৌ বাচিব এইটো ফুল লৈছে এইটো ফুল বাচা হ'ব এতিয়া এইটো ফুল যিহেতু লুটীয়া ফুল হয় ইয়াতে বাচি গৈ আছে এয়া ফুলটো আকৌ দেখুৱাই দিছোঁ তলফালে কৰি কিনে এয়া বাচি হৈছেগৈ আৰু শেষে হ'ব হৈছে দেখিবলৈ তলফালে ধুনীয়া লাগিছে
ওপৰফালে অস্পষ্ট লাগে কাৰণ ওপৰফালে নুঠে ফুলটো তলৰ ফালেহে উঠে ফুলটো ওপৰফালে এনেকুৱা হৈ থাকে তেনেকৈ তলফালে কাটিলেহে গম পোৱা যায় গামোচাখন শেষ হ'ব হৈছেগৈ আৰু সামৰণি হৈছেগৈ আৰু এতিয়া ফুল বাচি শেষ হ'বগৈ আৰু লাহেকৈ কৰিয়ে থাকিছে তাতকৈ কেইটা হ'ল 7টা হয় নাই 3টা 6টা 7টা কাটি দিছিল 3টা 4টা 5টা 6টা 7টা দিছিল এইটো 3 6 7 ফুলৰ কাঠিখিনি এইখিনি কাষৰি কাঠি মাজৰখিনি ফুলৰ কাঠি 3 উঠি 3 পৰি 3 উঠিছে এনে প্ৰথম কাৰণ ভিডিঅ'টো অলপ দীঘলীয়া হৈছে শিকিবলৈ কাৰণে অলপ দীঘলকৈ দিবলগীয়া হয় তেতিয়াহে যাতে শিকিব পাৰে আপোনালোকে সেইকাৰণে ভিডিঅ'টো অকণমান দীঘল হৈছে দেই আপোনালোকৰ বেয়া নাপাব চালেহে বুজি পাব কালি তাইতে আছিলে এইকেইটা খুলিলো যে পুতল ফাটিব বুলি ভয় লাগে ক হেৰি দিয়া আছে যে কোনোবাকে এনেকৈ যাবগৈ লাগিলে ন বাচিয়ে লৈছোঁ ক'ৰপৰা শিকিলে মই অন্তই নাপাওঁ ইয়াত এতিয়া মন কৰিছেনে গা সূতাডাল নিদি ৰুলেছ দিছে কিছুমানে ৰুলেছ দিও গা সূতাডাল দিয়ে কিন্তু কিছুমানে ৰুলেছ দি কিনে ফুল কাঠিডাল মাৰে গা সূতাডাল নেমাৰে আৰু বগা আলু পিটিকা কৈছে ফুল হৈ গ'ল দেখিছে এতিয়া দেখিব তলৰ ফালে স্পষ্ট হৈ উঠিব তলফালে দেখাই দিছোঁ আপোনালোক চাওক ফুলটো স্পষ্ট এতিয়া ধুনীয়া লাগিছেনে কাষৈ আৰু ফুল যিটো গ্ৰাফৰ আছে সেইটো মতে হৈছেনে এতিয়া এইটো যিহেতু লুটীয়া ফুল সেইকাৰণে ইটোৰ সিটোৰ লগত মুখ লাগি গৈছে এই ফুলটো তাৰপিছত এতিয়া কাষৈটো আকৌ আছে লুটিয়াবলৈ কাষৈটো লুটিয়াব এতিয়া ফুলৰ কাঠিখিনি এতিয়া লুটিয়াই যোৱা আকৌ আপোনালোকে দেখিব সেইডাল ফুলৰ কাঠি সেইডাল দি সেই চিডাল সেনেকৈ ভৰাই লৈ যাব লাগিব এই চিডাল এনেকৈ আপোনালোকে চাব
এয়া এইডাল সৰু তোলাই লোৱা মিহি মিহি লাঠি হয়, কিন্তু আমি ফুলকাঠি বুলি কওঁ। এয়া দেখিছে চিডালে ফুলকাঠিডালৰ ওপৰে কেনেকৈ নি কিনে ভৰাই লৈছে। এনেকৈ ভৰাব লাগিব। হেৰি তোলাই ল'ব লাগে, তেতিয়া ফুল বাচিবলৈ সহজ হয়। বেলেগ কাঠিও ভৰোৱা হয়, কিন্তু এইটো মিহিকৈ তোলাই ল'লে বহুত ফুল বাচিবলৈ পাৰি। ডাঙৰ ডাঙৰকৈ ফুলৰ কাঠি বহুত ধৰে, সেইটো কাৰণে আমি এনেকৈ তোলাই ল'ব লাগে। আমি তোলাই লওঁ এনেকৈ। এয়া এনেকৈয়ে এটা কাঠি হৈ গ'ল। এতিয়া আকৌ ইটো কাঠি লুটিয়াই কিনে এনেকৈ বাচিব লাগিব। এনেকৈ লুটিয়াই গৈ থাকিব লাগিব আৰু। এয়া শেষ হ'লগৈ আৰু। এইডাল ফুলৰ কাঠি লাষ্ট ফুলৰ কাঠি আছে। এইডাল আকৌ থৈ যাব লাগিব। বেলেগ ইখনতো যদি একেই ফুলৰ কাঠি লগাওঁ বুলি কয়, ফুল বাচিম বুলি কয়, ইখনৰ কাষৰি যদি একেই কৰোঁ বুলি কয়, এই ফুল কাঠিডাল থৈ দিলে আৰাম হ'ব, উজু হ'ব, আকৌ নেবাচিলেও হ'ব। 2 নম্বৰ কাঠিৰ পৰা ধুবলৈও হ'ব। ফুলৰহে হেৰি পাৱাৰ লাগিবই আকৌ। এতিয়া চাওক লাষ্ট ফিনিচিং। এইটোৱে ফুল আৰু ইয়াতকৈ ডাঙৰ নহয়। খুব বেছি 3 আঙুল 4 আঙুল হ'ব ফুলটো। ধুনীয়া লাগিছে চাওক। এইটোকে লুটীয়া ফুল। লুটীয়া ফুল এনেকেই বাচে। গোটা ফুল হ'লে এটা আগত বাচি ইটো আগত হয়গৈ, নহ'লে এখন আগত বাচি ইটো আগতকৈ মানে 2খন ওলায়। 2টা আগত যদি বাচোঁ বুলি কয় 1খন ওলায়, নহ'লে 2খন ওলায়। এয়া ফিনিছ। এতিয়া গা সূতা মাৰিছে। এতিয়া সামৰণি মাৰিব। এয়া সামৰণি পৰ্ব আহি গ'ল। এতিয়া টাটা বাই বাই। অন্য এটা ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ। সীমা গগৈয়ে।